Class 10 অনুশীলনী 5.2 question number 1 দিয়া আছে যে সমান্তৰাল প্ৰগতি প্ৰথম পদ a আধাৰান্তৰ d আৰু nতম পদ a n তলত তালিকাখনৰ কালি তাই সমূহ পূৰণ কৰা question number 1 to a equal 7 d equal to 3 n equal to 8 a n to আমি উলিয়াব লাগে question number 1 দিয়া আছে ইয়াত a equal to কিমান দিয়া আছে a equal 7 d equal to কিমান দিয়া আছে 3 তাৰপিছত n equal to 8 তাৰপিছত an equal to প্ৰশ্নবোধক দিয়া আছে এটো n equal to আমি উলিয়াব লাগিব এতিয়া ইয়াত উত্তৰটো মতে কৰিম an equal to a plus n minus 1 into ইয়াত কি হ'ব d হ'ব a মানে কিমান দিয়া আছে a মানে 7 plus n মানে 8 minus 1 into d মানে কিমান দিয়া আছে 3 দিয়া আছে এতিয়া ইয়াত কি হ'ব 7 plus 8 ৰ পৰা 1 minus কৰিলে কিমান হ'ব 7 into 3 হ'ব তাৰপিছত ইয়াত কি 7 into 3 7 plus 7 গুণ 21 21 7 আৰু 21 টো প্লাস কৰিলে কিমান হ'ব 28 হ'ব ইয়াত an ৰ মানটো কিমান পালো আমি an ৰ মানটো 28 পালো এটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 2 টু a এৰ মানটো -18 d ৰ মানটো আমি উলিয়াব লাগিব n ৰ মানটো 10 n মানটো 10 an ৰ মানটো 0 দিয়া আছে কোৱেশ্চন নম্বৰ 2 দিয়া আছে a equal to কিমান হ'ব a equal to -18 হ'ব তাৰপিছত n equal to 10 হ'ব তাৰপিছত n মানে কি হ'ব n মানে 0 d equal to কিমান হ'ব প্ৰশ্নবোধক হ'ব এতিয়া n equal to a plus ইয়াত কি হ'ব n minus 1 into d হ'ব n ৰ মানটো 0 equal to a মানে -18 plus ইয়াত কি হ'ব n মানে 10 minus 1 into d হ'ব এতিয়া ইয়াত কি হ'ব -18 to ইয়াত -18 to ইয়াত +18 হ'ব equal to 10 ৰ পৰা 1 minus কৰিলে কিমান হ'ব 9 into d হ'ব এতিয়া ইয়াত কি হ'ব d equal to 18/9 হ'ব 2 9 গুণ 18 হ'ব তাৰপিছত d equal to কিমান হ'ব d equal to 2 হয় এটো কোৱেশ্চন নম্বৰ 3 টু দিয়া আছে a equal to প্ৰশ্নবোধক d equal to -3 n equal to 18 an equal to -5 দিয়া আছে এতিয়া কিমান হ'ব an মানে -5 তাৰপিছত আমি a plus ইয়াত কি হ'ব 18 minus 1 into d হ'ব n ৰ মানটো 18 দিয়া আছে এতিয়া ইয়াত কি হ'ব -5 equal to a plus এটো d ৰ মানটো কিমান দিয়া আছে এটো d ৰ মানটো -3 দিয়া আছে প্লাস এটো 17 18 ৰ পৰা 1 মাইনাস কৰিলে 17 হ'ব ইয়াত 17 into -3 পূৰণ হ'ব এতিয়া ইয়াত কি হ'ব -5 equal to a 17 আৰু 3 টো প্লাস কৰিলে পূৰণ কৰিলে কিমান হ'ব প্লাস মাইনাসে মাইনাস ইয়াত কি হ'ব 51 হ'ব a equal to কিমান হ'ব a equal to 51 এটো অমানজনৰ পৰা মাইনাস হ'ব তাৰপিছত a equal to কিমান হ'ব a equal to 51 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 46 হ'ব এটাকে a equal to কিমান হ'ব 46 হয় এতিয়া ইয়াত 4 a equal to -18.9 d equal to 2.5 n equal to প্ৰশ্নবোধক n equal to 3.6 question number 4 to দিয়া আছে a equal to -18.9 d equal to 2.5 n equal to 3.6 n equal to প্ৰশ্নবোধক an আমি এইটো উত্তৰটো মতে কৰিম এতিয়া n ৰ মানটো কিমান দিয়া আছে n ৰ মানটো 3.6 equal to a মানে -18.9 তাৰপিছত n ৰ মানটো নাই দিয়া n -1 d মানে ইয়াত কি হ'ব 2.5 হ'ব এতিয়া ইয়াত কি হ'ব 3.6 equal to ইয়াত কি হ'ব -18.9 এটো আৰু এটো পূৰণ হ'ব সৰি ইয়াত প্লাস আছিলে প্লাস 2.5 আৰু এটো পূৰণ হ'লে 2.5 n হ'ব তাৰ মাইনাস এটো আৰু এটো পূৰণ হ'ব ইয়াত কি হ'ব 2.5 হ'ব এতিয়া ইয়াত কি হ'ব 3.6 এটো অমানজনৰ পৰা গলে প্লাস 18.9 হ'ব প্লাস ইয়াত 2.5 equal to 2.5 n হ'ব এতিয়া এই সবটো প্লাস কৰিলে কিমান হ'ব 25 equal to 2.n হ'ব n equal to কিমান হ'ব এটো হ'ব n equal to 25 বাই তলত কি হ'ব 2.5 হ'ব ইয়াত পইণ্ট এটা টকাৰ কাৰণে ইয়াত 2 পইণ্টটো ইয়াত 0 টু ওপৰত যাব তাৰপিছত ইয়াত কি হ'ব 25 হ'ব 25 গুণে 25 ইয়াত 10 হ'ব n equal to কিমান হ'ব n equal to 10 হ'ব 25 গুণে 25 0 এটা আছে এটো ইয়াত 0 হ'ব এটোৱে হ'ব এনসাৰটো question number 5 এটো a equal to 3.5 d equal to 0 n equal to 105 n equal to প্ৰশ্নবোধক এটো দিয়া আছে
a equal to 3.5 d equal to 0 n equal to 105 n equal to প্ৰশ্নবোৰ এতিয়া আমি a n equal to a plus ইয়াত কি হ'ব n minus 1 into ইয়াত d হ'ব a মানটো 3.5 plus এটো n মানটো 105 minus 1 into d মানে কি হ'ব d মানে 0 হ'ব এতিয়া এটো 0 লগত এটো পূৰণ কৰিলে কিমান হ'ব 0 হ'ব a n ৰ মানটো কিমান পালো আমি a n ৰ মানটো 3.5 হ'ব Question number 2 তলৰ প্ৰতিটোৰে উদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা 1 10 7 4 এই আমান্তৰ প্ৰগতিটো 30 তম পদ 30 তম পদটো আমি উলিয়াব লাগিব ইয়াৰ কোনটো উদ্ধ হয় Question number 2 সমাধান 1 আমান্তৰ প্ৰগতিটো 10 7 4 এটো আমান্তৰ প্ৰগতিটো 10 4 ইয়াত a equal to কিমান হ'ব প্ৰথম পদ a equal to কিমান হ'ব a equal to 10 হ'ব d equal to আমি 7 ৰ পৰা 10 মাইনাস কৰিলে ইয়াত কি হ'ব -3 হ'ব n equal to কিমান হ'ব n equal 30 তম পদ বুলি কৈছে n equal to 30 হ'ব তাৰ পিছত ইয়াত কি হ'ব এতেকে an equal to a plus n minus 1 into d হ'ব এর মানটো কিমান পালো আমি এর মানটো 10 plus এটো 10 plus n ৰ মানটো 30 minus 1 d ৰ মানটো d ৰ মানটো -3 হ'ব তাৰ পিছত ইয়াত কি হ'ব 10 plus 30 পৰা 1 মাইনাস কৰিলে 29 into 3 হ'ব তাৰ পিছত ইয়াত 10 প্লাসে মাইনাসে ইয়াত মাইনাস হ'ব 29 ৰ লগত 3 টো পূৰণ কৰিলে কিমান হ'ব 87 হ'ব 10 ৰ পৰা 87 মাইনাস কৰিলে কিমান হ'ব 10 ৰ পৰা 87 মাইনাস কৰিলে 77 হ'ব ইয়াৰ কোনটো উদ্ধ হয় এটো সি নম্বৰটো উদ্ধ হ'ব -77 হয় তাৰ পিছত কোৱেশ্চন নম্বৰ 2 -3 -1/2 2 এই আমান্তৰ প্ৰগতিটো 11 তম পদটো ইয়াত আমান্তৰ প্ৰগতিটো -3 -1/2 তাৰ পিছত ইয়াত কি হ'ব 2 ডট ডট হ'ব a equal to -3 হ'ব d equal to -1/2 ইয়াত কি হ'ব মাইনাসে মাইনাসে ইয়াত কি হ'ব মাইনাসে মাইনাসে প্লাস ইয়াত মাইনাস আছে মাইনাসে মাইনাসে প্লাস হ'ব তাৰ পিছত ইয়াত কি হ'ব 3 2 গুণ 6 6 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব ইয়াত 5/2 হ'ব d equal to 5/2 হ'ব an equal to ইয়াত a plus n minus 1 into d হ'ব এর মানটো কিমান হ'ব এর মানটো -3 plus n মানে 11 minus 1 d মানে কিমান হ'ব d মানে 5/2 হ'ব তাৰ পিছত ইয়াত কি হ'ব -3 plus এটো পৰা এটো মাইনাস কৰিলে 10 into 5/2 হ'ব এতিয়া ইয়াত 5 2 গুণ 10 হ'ব -3 5 5 গুণ 25 25 হ'ব 3 পৰা 25 মাইনাস কৰিলে কিমান হ'ব 22 হ'ব a n ৰ মানটো কিমান পালো a n ৰ মানটো 23 হ'ব b টো উদ্ধ হয়